নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ অসমীয়াৰ লেচন 4 লকন পদ্ধতিৰ প্ৰশ্নোত্তৰখিনি সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। ইয়াৰ আগত মই বাকী লেচনকেইটাৰ কুৱেশ্যন আনচাৰ দিছোঁ, যদি চোৱা নাই চাই ল'ব। আৰু সকলোৱে চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰে বুলি আশা কৰিলোঁ। ক লঘোণ পদ্যটো ৰচনা কৰা লেখকজনৰ নাম কি? উত্তৰ কবি নৱকান্ত বৰুৱা। খ নম্বৰ লঘোণ শব্দৰ অৰ্থ কি? উত্তৰ লঘোণ শব্দৰ অৰ্থ একো নোহোৱাকৈ থকা। গ নম্বৰ পালোৱান বুলিলে কেনেকুৱা মানুহ এজনৰ ছবি তোমাৰ মনলৈ আহে? উত্তৰ পালোৱান বুলিলে শকত আপত মানুহ এজনৰ ছবি মোৰ মনলৈ আহে। লঘোণ পদ্ধতিৰ ভিত্তিত ক অংশৰ লগত খ অংশৰ কথাখিনি মিলাই লিখা। উত্তৰ ক অংশ খ অংশ। 1 নম্বৰ আছে যদি আদাখেৰ চিৰা দিবি ভাল চাই, দৈ মোক নালাগেই গাখীৰৰ সৰ পালে। 3 নম্বৰ নাই যদি মালভোগ জাহাজী কলকে আন, পাপৰ আছিল বোলে আঙুঠাত শেষচোন, ৰৌ মাছ ভজা আছে তাৰো দুচকুল দে। চমুটোকা লিখা। ক মালভোগ কল। মালভোগ কল হৈছে এবিধ পুষ্টিকৰ ফল। এই ফল পুষ্টি হোৱাৰ লগতে সুস্বাদু হয়। গাখীৰৰ সৰ। গাখীৰ গৰম কৰোঁতে গাখীৰৰ ওপৰত এখন চামনি উঠে, ইয়াকে গাখীৰৰ সৰ বোলে। গাখীৰৰ সৰ খাবলৈ সোৱাদ হয়, ইয়াৰ পৰা মানুহে ঘি প্ৰস্তুত কৰে। ক নম্বৰ আচাৰ। আচাৰ এবিধ মুখ ৰুচিকৰ খাদ্য, ইয়াক মানুহে ভাত বা ৰুটিৰ লগত খায়। টেঙা ফল নিমখ দি ৰ'দত শুকাই লৈ তেল গৰম কৰি তাত নানা বিধ মছলা দি তৈয়াৰ বৈয়ামত ভৰাই থোৱা হয়। অৰ্থাৎ টেঙা আমেই হওক শুকুৱাই তাত নিমখ দি আচাৰ কৰা হয়। পাপৰ। পাপৰ এবিধ সুস্বাদু লঘু আহাৰ। পাপৰ বেচন, জালুকৰ গুড়ি, বেকিং পাউডাৰ, নিমখ মিহলাই প্ৰস্তুত কৰে। পাপৰ মানুহে তেলত ভাজি খায়। পাপৰ চাহৰ লগত আৰু ভাতৰ লগত খায়। লঘোণ শব্দটোৰ অৰ্থ লঘোণ পদ্যটোৰ কথাখিনিৰ লগত মিলিছেনে? যদি মিলাই নাই কিয় মিলা নাই লিখা। উত্তৰ লঘোণ শব্দটোৰ অৰ্থ লঘোণ পদ্ধতিৰ কথাখিনিৰ লগত মিলা নাই। লঘোণ মানে গোটেই দিনটো একো নোখোৱাকৈ থকা। কিন্তু পদ্যটোত কবিয়ে ব্যক্তিজনৰ ভোক নাই বুলি কোৱাৰ পিছতো চিৰা, দৈ, গাখীৰৰ সৰ, খেজুৰৰ গুড়, জাহাজী কল, আলু, পাপৰ, আচাৰ, ৰৌ মাছ আদিবোৰ খাইছে। গতিকে লঘোণ নামৰ পদ্যটোৰ লগত লঘোণ শব্দটো মিলা নাই। অৰ্থাৎ কবিতাটোত তেওঁ একো নাখাওঁ বুলি কৈছে, কিন্তু তেওঁক দৈও দিছে, চিৰাও দিছে, পাপৰো দিছে। সেইকাৰণে অৰ্থাৎ তেওঁ সকলোবোৰ খাম বুলি কৈছে, কিন্তু তেওঁ বৰঞ্চ লঘোণ খাটা বুলি কৈছে। উদাহৰণত দেখুওৱাৰ দৰে তলৰ ক্ৰিয়াবোৰৰ নৈৰ্যথক ৰূপত লিখা। ন যোগ চাই নাচাই বা নেচায়, ন যোগ কাটে নাকাটে বা নেকাটে, ন যোগ পালে নাপালে বা নেপালে, ন যোগ খালে নাখালে বা নেখালে। এটা শব্দত প্ৰকাশ কৰা। ক ভোকত আতুৰ হোৱা লোক ভোকাতুৰ। খ নিয়মমতে খৰচ কৰা লোক মিতব্যয়ী। গ বেছিকৈ ভাত খোৱা লোক ভতুৱা। ঘ ৰন্ধা বঢ়া কৰা তিৰোতা ৰান্ধনী। বাক্য ৰচনা কৰা। ফল। সুখাদ্য ফল বিশেষ। আমাৰ গাঁৱত 2খন কলৰ বাগান আছে। কল যন্ত্ৰ। কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে। চিৰা ফুট কৰা ধান ভাজি চেপেটাকৈ খুন্দি উলিওৱা চাউল। চাউলৰ পৰা চিৰা প্ৰস্তুত কৰা হয়। চিৰা চেই গুটিৰ দীঘলীয়া ভঁৰাল। আমাৰ ঘৰত চিৰাৰ এটা ভঁৰাল আছে। দৈ গাখীৰ। গাখীৰৰ পৰা দৈ প্ৰস্তুত কৰা হয়। দৈ বাঁহৰ চেপেটা আৰু মিহি কাঠি দৈ দি পাচি বনোৱা হয়। আলু এবিধ পাচলি। আলু মাটিৰ ভিতৰত হয় বা মাটিৰ তলত হয়।
আলু দাঁতৰ গুৰি। দাঁতৰ গুৰিত এটা বস্তু আছে যাক আলু বুলি কোৱা হয়। কোন চুক ৰাতি শোৱাৰ সময়ত ঘৰৰ চুক কোণ মাৰি এবাৰ চাব লাগে। কোন প্ৰশ্নবোধক শব্দ। গাঁওখনত অচিনাকি মানুহজন সোমোৱাত গাঁৱৰ মানুহে আপুনি কোন বুলি প্ৰশ্ন কৰিলে। বহলাই লিখা। অল্প অৰ্জন বিস্তৰ ভোজন সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ। উত্তৰ অলপ ধন অৰ্জন কৰি কিছুমান মানুহে সেই উপাৰ্জন কৰা ধনৰ দুগুণ খায়। অৰ্থাৎ তেওঁলোকে এটকা উপাৰ্জন কৰিলে 2 টকা এটকা ধাৰ কৰি খায়, বেছিকৈ খায়। এনে কৰিলে আয়তকৈ ব্যয় বেছি হয়। যিখিনি উপাৰ্জন কৰে সেইখিনি আধা সাঁচি আধা খালে মানুহৰ উন্নতি হয়, কিন্তু এনে নকৰি উপাৰ্জনতকৈ বেছিকৈ খালে মানুহ দুখীয়া হয় বা অৱনতি হয়। অৰ্থাৎ মানুহে কিছুমান নিজকে দেখুওৱাৰ কাৰণে লগাতকৈ বেছি খৰচ কৰে। সেইটো কৈছে সকলোৱে মিতব্যয়ীভাৱে খৰচ কৰিব লাগে, দৰকাৰখিনি খৰচ কৰিব লাগে। আজিৰ এইটো লেশ্যন ক্লিয়াৰ হ'ল। নেক্সট আৰু বাকী গোটেই 14টা লেশ্যন ক্লিয়াৰ কৰি দিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰি ইমানে সামৰণি মাৰিছোঁ। নমস্কাৰ।